নমস্কাৰ সকলোকে বলকচোন আজি এটি নতুন পনীৰৰ চব্জি বনাওঁ ফাৰ্ষ্টত আমি ফ্ৰাইং পেনত অলপ তেল দি তাত নহৰু ধুনীয়াকৈ ভাজি ল'ম নহৰু ভাজাৰ পিছত আমি তাত আলমণ্ড আৰু বাদাম এড কৰিম যেতিয়া গুটিখিনি ভাজা হৈ যাব ঠাণ্ডা কৰি ল'ব আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত দি অলপ ধনিয়া পাত দি ধুনীয়াকৈ এটা মিহি মিশ্ৰণ তৈয়াৰ কৰিম তাৰপিছত আকৌ অলপমান ফ্ৰাইং পেনত তেল দি তাত পিঁয়াজ টমেটো আৰু জলকীয়া দি আকৌ ধুনীয়াকৈ ভাজি ল'ম একদম হালকাকৈ ভাজিম বেছি ভাজিব নালাগে আৰু ইয়াত নিমখ দিব নালাগে ইয়াকো ঠাণ্ডা কৰি পেষ্ট বনাই ল'ম তাৰপিছত আকৌ ফ্ৰাইং পেনত অলপ সৰিয়হ তেল দি তাত দুটামান শুকান জলকীয়া আৰু তেজপাত দি দেন অলপ জিৰা দি দিম আৰু সেই যে পেষ্ট বনালোঁ সেইখিনিও ঢালি দিম এতিয়া এই মছলাখিনি ভজা হৈ থাকক এতিয়া আমি শুকান মছলাৰ এটি পেষ্ট বনাম প্ৰথমতে আমি অলপ দৈ ল'ম সেই দৈত হালধি গুড়ি এচামুচমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু তাৰ লগতে একদম অলপমান গৰম মছলাৰ গুড়ি দিম আৰু সেইখিনিত অলপ পানী দি এটি মিশ্ৰণ তৈয়াৰ কৰিলোঁ কাঠৰ যে বাটিটো তাত আমি যে প্ৰথমতে বাদাম আলমণ্ড আৰু নহৰুৰ এটি পেষ্ট বনাইছিলোঁ সেইটোৱে ৰাখা আছে এতিয়া এই যে মিশ্ৰণটো আমি তৈয়াৰ কৰিলোঁ তাত সেই মছলাটোৰ ওপৰত ঢালি দিম আৰু ভালদৰে মিক্স কৰি ল'ম আগৰ মছলাখিনি আৰু এতিয়া ঢলা মছলাখিনিক ভালকৈ মিক্স কৰিম মছলাখিনি ভজা হৈ গৈছে কি ধুনীয়া কালাৰ আহিছে দেখিছে এতিয়া আমি নিমখ দি দিম নিজৰ স্বাদ অনুযায়ী নিমখটো দিব এতিয়া গেছত কেৰাহী বহুৱাই দিলোঁ তাত অলপমান তেল দিলোঁ একদম অলপ তেল দিব দেই এই ৰেচিপিটোত বেছি তেল নালাগে আৰু সেই যে আমি বাদামৰ এটি পেষ্ট তৈয়াৰ কৰিছিলোঁ তাত পনীৰ কিউব দি ধুনীয়াকৈ এটা কোট কৰি ল'ম আৰু সেই পনীৰ কিউবখিনি আমি ভাজি ল'ম যদি পনীৰৰ কোটিংটো খুলি যায় তেতিয়াহ'লে অলপমান আটাও দি ল'ব পাৰে মছলা একেবাৰে ভজা হৈ গৈছে এতিয়া আমি পানী দি দিম আৰু ভালদৰে বইল হ'ব দিম পনীৰৰ এটা ছাইড হৈ গ'ল তো এতিয়া আমি ওলোটাই দিম আৰু চাওক একদম হালকা ৰঙা টাইপৰ হ'ব বাছ তেতিয়াই পনীৰ হৈ গ'ল আমাৰ পনীৰখিনি উঠাই আমি জোলত দি দিম বাছ আমাৰ পনীৰৰ আঞ্জা তৈয়াৰী খাই জনাবচোন কেনেকুৱা হৈছে